Hello everyone, welcome to Manu's tutorial. আজি আমি exam perspective ফালৰ পৰা বহুত important topic এটা হয় borrowings of Indian Constitution উৎস কি হয় কাৰণ যিহেতু আমাৰ স্বাধীনতাৰ সময়ত যেতিয়া Constituent Assembly form হৈছিলে আমি সেইটো যোৱা আগৰটো ক্লাছত পঢ়া গৈছে এতিয়া আমি তেতিয়া তাতে গম পাইছিলো যে বিভিন্ন দেশৰ বিভিন্ন ধৰণৰ কনষ্টিটিউচনৰ পৰা যিখিনি তেওঁলোকৰ যিবিলাক দেশৰ সেই সময়ত কনষ্টিটিউচন আছিল সেইখিনিৰ পৰা যিখিনি ভালৰ ভাল সেই বৈশিষ্ট্যখিনি কি কৰিছিলে আমাৰ কনষ্টিটিউচনত এড কৰিছিলে আমাৰ সংবিধান প্ৰণয়ন যিসকল প্ৰণয়ন কৰা যিসকল ব্যক্তি আছে এতিয়া আমি চাম আমাৰ উৎস কি আছে এতিয়া ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা কি ধৰা হৈছিলে একদম নম্বৰ 1 হৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট যিটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিটো ফৰ্ম হয় সেইটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট 2024 যিটো এডিআৰ এক্সাম সেইটো আহিছিলে ৰুল অফ ল লোৱা হৈছিলে চিংগল চিটিজেনশ্বিপ আমাৰ কি হৈছিলে ৰুল অফ ল মানে আইনৰ আগত সকলো সমান আইন কাৰো কাৰণে সৰু বা ডাঙৰ নহয় চিংগল চিটিজেনশ্বিপ ইয়াত আমাৰ ৰাজ্য আৰু কেন্দ্ৰৰ আমাৰ যিটো ইউএছত আছে হয় সেইটো নহয় আমাৰ কি হয় এটাই ভাৰতীয় নাগৰিকত্ব লেজিসলেটিভ প্ৰচেছৰ যিটো আমাৰ আইন প্ৰণয়ন যিটো মানে ধৰক লেজিসলেট কৰা হয় লেজিসলেচাৰত সেইখিনি তাৰ লগতে কেবিনেট চিষ্টেম যিটো আমাৰ কেবিনেট চিষ্টেম আছে পাৰ্লিয়ামেণ্টত এতিয়া ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ পৰা কি হৈছিলে ফাণ্ডামেণ্টেল ৰাইটছ হয় যিটো আমাৰ কাৰণে মানে কনষ্টিটিউচনখনে আমাক দিয়া এটা মুকুট স্বৰূপ আমাৰ কমন চিটিজেনক আমি যেতিয়া জুডিচিয়াৰীৰ কথা কৈছো তেতিয়া আমি ভালকে ইলেক্টৰেল কলেজৰ কথা চাম জুডিচিয়াৰী আমাৰ আকৌ আমাৰ ন্যায়পালিকা জুডিচিয়াৰী আৰু অধীন হয় নিজে ইণ্ডিপেণ্ডেণ্ট থাকে জুডিচিয়েল ৰিভিউ কিছুমান আইন ৰিচেণ্ট আমাৰ এই ৰিজাৰ্ভেশ্যন বিল উইমেন ৰিজাৰ্ভেশ্যন বিলখনৰ ওপৰত জুডিচিয়েল ৰিভিউ দিয়া হৈছে তাত বিকজ এইখনে কি কৰিছে স্পেচিয়েল মেজৰিটি ফুলফিল কৰা নাই তাৰ লগতে যেতিয়াই এনেকুৱা ৰিজাৰ্ভেশ্যনৰ ৰিলেটেড যিহেতু 30% উইমেন ৰিজাৰ্ভেশ্যনৰ কথা 33% উইমেন ৰিজাৰ্ভেশ্যনৰ কথা আছে তো সেইটো ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় আমাৰ লাষ্ট চেঞ্চাছ 2011 হৈছিলে কিন্তু একদম ৰিচেণ্ট হোৱা নাই তাৰ কাৰণে কি হৈছে সেইখন অবজেকশ্যন কৰা হৈছে এতিয়া ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্টক কেনেকৈ তেওঁৰ পদবীৰ পৰা ইম্পিচ কৰিব পাৰিব আঁতৰাব পৰা যাব আজিলৈকে এইটো হোৱা নাই সেই বস্তুটো ইউএছৰ পৰা লোৱা হৈছে আইৰিছ কনষ্টিটিউচন আয়াৰলেণ্ডৰ কনষ্টিটিউচনৰ পৰা কি আছে ৰাষ্ট্ৰৰ নিৰ্বাচন নীতি ৰাষ্ট্ৰৰ নিৰ্বাচন নীতি সেইটো হয় কনষ্টিটিউচনে আমাৰ কি কৰিছে চৰকাৰক গভৰ্ণমেণ্টক কৈছে যে আপোনালোকে ৰাষ্ট্ৰৰ কাৰণে আমাৰ চিটিজেনছৰ কাৰণে কেনেকুৱা ধৰণৰ নীতি আপোনালোকে প্ৰণয়ন কৰিব কেনেকুৱা ধৰণৰ নীতি ল'ব সেইটো কনষ্টিটিউচনে ৰাষ্ট্ৰক নিৰ্দেশ কৰিছে মেথড অফ প্ৰেচিডেন্সিয়েল ইলেকশ্যন প্ৰেচিডেন্টৰ ইলেকশ্যনত কোন কোন থাকে আমি যেতিয়া প্ৰেচিডেন্সৰ পাৰ্টটো পঢ়িম তেতিয়া আমি তাতে আমি ইয়াৰ বিষয়ে ভালকৈ আলোচনা কৰিম এতিয়া অষ্ট্ৰেলিয়ান কনষ্টিটিউচনত কি কি আছে কনকাৰেন্ট লিষ্ট আমাৰ কি আছে চেন্ট্ৰেল লিষ্ট ষ্টেট লিষ্ট কনকাৰেন্ট লিষ্ট সেই সমৱৰ্তী সূচী য'ত চেণ্টাৰ আৰু ৰাষ্ট্ৰই সমান সহযোগিতাৰে কাম কৰিব সেই লিষ্টখন ক'ৰ লৈছে অষ্ট্ৰেলিয়ান কনষ্টিটিউচন জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ এতিয়া এইটো যদি কনকাৰেন্ট লিষ্টটো মনত থৈ একদম চিম্পল থৈ দিব অষ্ট্ৰেলিয়াৰ পৰা লোৱা হৈছে তাৰ লগতে জইণ্ট চিটিং যেতিয়াই আমাৰ পাৰ্লিয়ামেণ্টত কি হয় কিবা এটা বিষয় লৈ মানে ধৰক মতভেদ হৈ থাকে তেতিয়াই স্পীকাৰে জইণ্ট চিটিং কৰে তাতে কি কৰে যিসকল লিডাৰ থাকে তেওঁলোকক লৈ জইণ্ট চিটিং কৰে যে দুখন সভাই আহক আমাৰ ইয়াত ৰাজ্যসভা লোকসভা দুইখনে বহি সেই কামটো প্ৰচিডিউৰটো আগবঢ়ায় তাৰ লগতে ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ আৰু যিটো আমাৰ ফ্ৰীডম এতিয়া চাওক চিম্পল এক্সাম্পল যদি দিব যায় আমাৰ অসমৰে বহুত মানুহ আমাৰ বাহিৰৰ ৰাজ্যত গৈ কাম কৰি আছে বাহিৰৰ ৰাজ্যৰ মানুহ অসমত আহি কাম কৰি আছে সেইটো ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ ক'ৰ লোৱা হৈছে অষ্ট্ৰেলিয়ান কনষ্টিটিউচন তাৰ লগতে এতিয়া আছে ফ্ৰেঞ্চ কনষ্টিটিউচনৰ পৰা কি কি লৈছে আইডিয়েলছ অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি আমি অলৰেডি আগৰ ক্লাছটোত চাইছো হয় তাৰ লগতে কানাডিয়ান কনষ্টিটিউচন এইকেইটা ফ্ৰেঞ্চ ৰেভলিউচনৰ পৰা কৰিছিলে তাৰ পৰা লোৱা হৈছে কানাডিয়ান কনষ্টিটিউচনৰ পৰা কি লোৱা হৈছে কোৱাচি ফেডাৰেল ষ্ট্ৰাকচাৰ আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ হয় ইণ্ডিয়াৰ সেইটো কৈছে কোৱাচি ফেডাৰেল হয়
মানে মিশ্ৰিত ফেডাৰেল হয়ও আৰু নোহোৱাৰো কিছুমান আছে, হোৱাৰো কিছুমান বৈশিষ্ট্য আছে আৰু নোহোৱাৰো বৈশিষ্ট্য আছে। সেইখিনি আমি ভালকে বুজিম। আইডিয়া অফ ৰেচিডুৱেল পাৱাৰ্ছ। এই ৰেচিডুৱেল পাৱাৰ্ছৰ আইডিয়াটো ক'ৰ পৰা লোৱা হৈছে? কানাডিয়ান কনষ্টিটিউশ্যন। এতিয়া কনষ্টিটিউশ্যন অফ ছোভিয়েট ইউনিয়ন ফাণ্ডামেণ্টেল ডিউটিজ, যিটো আমাৰ নাগৰিকৰ মৌলিক কৰ্তব্য 11টা আছে, সেইটো ছোভিয়েট ইউনিয়ন তাৰমানে ৰাছিয়াৰ পৰা লোৱা আছে। আইডিয়েলছ অফ জাষ্টিছ ইন দ্য প্ৰিএম্বল, প্ৰিএম্বলত যে জাষ্টিছ যে আইডিয়েলটো আছে, হয় ধৰিছিলো, সেইটো আমাৰ ক'ৰ পৰা লোৱা হৈছে? ৰাছিয়াৰ পৰা লোৱা হৈছে। জাপানৰ পৰা কি লৈছে? প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল। তাৰ লগতে জাৰ্মানীৰ পৰা কি হৈছে? ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি। এতিয়া চাওক, আমি যেতিয়া ইমাৰ্জেঞ্চি প্ৰভিজনৰ কথা ভালকৈ সবিশেষভাৱে পঢ়িম, তেতিয়া আমি ফাণ্ডামেণ্টেল ৰাইটছ ইমাৰ্জেঞ্চি কেনেধৰণে ছাছপেণ্ড হয় আৰু কি কেইটা ৰাইটছ আমি ভোগ কৰিব পাৰো ডিউৰিং ইমাৰ্জেঞ্চি, সেইকেইটাৰ কথা আমি চাম। তাৰ লগতে চাউথ আফ্ৰিকাৰ পৰা কি হৈছে? প্ৰচিডিউৰ ফৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আণ্ডাৰ আৰ্টিকল 360 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তাৰ লগতে ইলেকশ্যন অফ ৰাজ্যসভা মেম্বাৰ্ছ চাউথ আফ্ৰিকাৰ পৰা লৈছে, মনত থব দেই। এতিয়া আহিলে প্ৰিএম্বল। এতিয়াহে আমি পঢ়িম, সৰি ফৰ ডেট, মই আগৰ ক্লাছতে পঢ়িলো বুলি ভাবি আছো। প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি কোৱা হয়? আইডেন্টিটি কাৰ্ড অফ দি কনষ্টিটিউশ্যন একৰ্ডিং টু দ্য জাজমেণ্ট অফ সুপ্ৰিম কৰ্ট বেৰোবাৰী ইউনিয়ন কেছ 1960 যিটো বেৰোবাৰী ইউনিয়ন কেছ এটা লেণ্ডমাৰ্ক কেছ হয়, সেই তাৰ জাজমেণ্টত কৈছিলে যে প্ৰিএম্বল কনষ্টিটিউশ্যনৰ পাৰ্ট নহয়। কিন্তু তাৰ পিছতে যেতিয়া কেছাবাহিনী ভাৰতী কেছত 1978 বহুত ডাঙৰ ডাঙৰ লেণ্ডমাৰ্ক জাজমেণ্ট হয়, এইকেইটাৰ বিষয়ে আমি অলপ সবিশেষভাৱে পঢ়িম বেলেগ এটা ক্লাছত। এতিয়া ডিক্লেয়াৰ কৰে যে য়েছ, প্ৰিএম্বলটো আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট হয়। প্ৰিএম্বলক এমেণ্ড কৰিব পৰা যাব, কেনেকৈ পাৰিব? একচেপ্ট দ্য বেচিক ষ্ট্ৰাকচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনক্লুডিং যিটো সংবিধানিক আমাৰ যিটো মানে বেছ, সেই মূল গাঁথনিটো টাচ নকৰাকৈ, কুঠাৰাঘাত নকৰাকৈ কি কৰিব পাৰিব? প্ৰিএম্বলখনক এমেণ্ডমেণ্ট কৰিব পাৰিব। এতিয়া প্ৰিএম্বলখন এমেণ্ড হৈছে নে নাই আমি সেইটো আমি গম পাম। এতিয়া আমাৰ এই প্ৰিএম্বলখন যে আমি চাম, কি লিখা আছে? We, the people of India, having solemnly resolved to constitute India into a sovereign democratic republic and to secure all its citizens. Citizen of justice, social, economic, political, liberty of thought, expression, belief, faith, and worship, equality of status and of opportunity, and to promote among them all. It's a fraternity, assuring the dignity of individual and the unity of the nation. In our Constituent Assembly, this 26th day of November 1949, do hereby adopt, enact, and give to ourselves this Constitution. এইখন আমাৰ কনষ্টিটিউশ্যনৰ আইডেন্টিটি কাৰ্ড হয়। আমি যেতিয়া বুক এখন কিনো মাৰ্কেটৰ পৰা, ফেয়াৰৰ পৰা, আমি সদায় তাৰ প্ৰিফেচটো চাওঁ, হয়, তেতিয়া গম পোৱা যায় যে এই ৰাইটাৰজনে এনেকে এনেকে লিখিছে বা এই বুকখন এনেকুৱা হিচাপত লিখা আছে, আমি সেইখন চাই তেতিয়া বুকখন বাই কৰি লওঁ। ঠিক তেনেদৰে যিকোনো এখন মানে ধৰক কনষ্টিটিউশ্যনৰ, আমাৰ কনষ্টিটিউশ্যনৰ, যিকোনো নহয়, আমাৰ কনষ্টিটিউশ্যনৰ যেতিয়া কোনোবাই প্ৰিএম্বলখন চাব, গম পাই যাব আমাৰ আইডিঅলজিটো কি হয়, আমাৰ কেনেকুৱা ধৰণৰ আইডিঅলজিৰ ওপৰত বেছ কৰি আমাৰ কনষ্টিটিউশ্যনখন এতিয়ালৈকে জীয়াই আছে। এতিয়া sovereign মানে কি হয়? Independence মানে internal affairs, আমাৰ ভাৰতখন ইণ্টাৰনেলি এক্সটাৰ্নেলি কাৰো ওচৰত ডিপেণ্ডেন্স নহয়, ইণ্ডিপেণ্ডেণ্ট হওঁ আমি। No dominion of another nation, other nation under আমি নাই। UN or Commonwealth membership is no effect on India's sovereignty. এতিয়া আমি UN or Commonwealthৰ United Nations or Commonwealthৰ membership লৈছিলে ইণ্ডিয়াই after the independence, সেইটোৱেও কি কৰিছে আমাৰ ইণ্ডিয়াক বাইণ্ডিং কৰা নাই, জাষ্ট মেম্বাৰশ্বিপে লৈছে। এতিয়া ডেমক্ৰেটিক মানে ইনডাইৰেক্ট ডেমক্ৰেচি, ৰিপ্ৰেজেন্টেটিভ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি, হয়। এতিয়া ইনডাইৰেক্ট ডেমক্ৰেচি আমি যদি ডেমক্ৰেটিক ষ্টাইলটো চাওঁ, ইনডাইৰেক্ট ৰিপ্ৰেজেন্টেটিভ হয়, পাৰ্লিয়ামেণ্টাৰী হয়, পাৰ্লিয়ামেণ্টাৰী হৈ গৈছে। এতিয়া ৰিপ্ৰেজেন্টেটিভ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি মানে কি হয়? আমি ৰিপ্ৰেজেন্ট কৰি পঠি আছো পাৰ্লিয়ামেণ্টত, হয়। Some manifestations, universal differences, 18 বছৰ প্লাছ 18 প্লাছ সকলক কি কৰা হৈছে? প্ৰাপ্তবয়স্ক, তেওঁলোকে ভোট দি নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। তাৰ লগতে periodic election, সময়মতে ইলেকশ্যন হ'ব লাগিব। পলিটিকেল প্লাছ ছচিয়েল প্লাছ ইকনমিক, এইকেইটাই হৈছে পলিটিকেল, আমি ভোটদান কৰিছো, ছচিয়েল
আমি সমাজত গণতান্ত্ৰিক দেশখনৰ যিহেতু আমি নাগৰিক হওঁ, চ' আমি তাৰ বৈশিষ্ট্যখিনি উপভোগ কৰি আমি জীয়াই আছো। তাৰ লগতে ইকনমিক ডেমক্ৰেচি যদি চাব যায়, জাতি বৰ্ণ লিংগ বৰ্ণ নিৰ্বিশেষে বা কাষ্ট এই সকলোৰে ইকনমিক ষ্টেটাছ এটা মানে ধৰক কোনো কোনো উচ্চ আহ, উচ্চ শ্ৰেণীৰ মানুহে নিম্ন শ্ৰেণীৰ মানুহক কোনো ধৰণৰ আমি যদি চিম্পলি চাওঁ, উচ্চ শ্ৰেণীৰ মানুহে নিম্ন শ্ৰেণীৰ মানুহক বা আৰ্থিকভাৱে দুৰ্বল লোকক কোনো ধৰণৰ শোষণ চলাব নোৱাৰে। আৰু দুখীয়া শ্ৰেণীৰ মানুহসকলৰ কাৰণে চৰকাৰে যিমান পাৰে যেনেধৰণে পাৰে তেওঁলোকৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰে। এতিয়া ৰিপাব্লিক দুটা কেটেগৰী অফ দ্য ডেমক্ৰেটিক পলিটি মনাৰ্কি হয় এণ্ড ৰিপাব্লিক। মনাৰ্কি হেড অফ দি ষ্টেট কুইন, ব্ৰিটেইনত যিটো আছে ৰিপাব্লিক ইলেক্টেড ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি যিটো হেড থাকে হয়। পলিটিকেল সভাৰেণ্টি ইন পিপল এণ্ড নট ইন ছিংগল ইণ্ডিভিজুৱেল লাইক কি। পলিটিকেল সভাৰেণ্টিটো কি আছে মানুহৰ হাতত থাকে ৰিপাব্লিকত, কোনো কিং বা কুইনৰ হাতত নাথাকে। এবচেঞ্চ অফ এনি প্ৰিভিলেজ ক্লাছ, কোনো ধৰণৰ প্ৰিভিলেজ ক্লাছ নাথাকে। বুজি পাইছে? এতিয়া আমি যদি চাওঁ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ অবজেক্টিভ যদি চাওঁ, জাষ্টিছৰ তিনিটা ফৰ্ম আছে। ছেকেণ্ড ফৰ্ম ক'ৰ পৰা লোৱা হৈছে? ৰাছিয়ান ৰিভলিউচনৰ পৰা লোৱা হৈছে। Social equal treatment of all citizens without social distinction, caste, religion, etc. Economic যদি চাওঁ, eliminating inequalities in wealth, income and property. তাৰ লগতে ছচিয়েল প্লাছ ইকনমিকটোৱে ছচিয়েল আৰু ইকনমিক যিটো আমাৰ জাষ্টিছটো পাইছো সেইটোৱে কি কৈছে ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বুলি কোৱা হৈছে। কাৰণ পলিটিকেল অল চিটিজেন্স have equal political rights, equal access to all political offices and equal voice in the government. আমি গভৰ্ণমেণ্টৰ পক্ষে আমি কি কৰিব পাৰো? মাত মাতিব পাৰো। যদি গভৰ্ণমেণ্টে ভাল কৰিছে দেন আমি ক'ব পাৰো য়েছ গভৰ্ণমেণ্টে ভাল কৰিছে। যদি কৰা নাই তেন্তে আমাৰ সেইটো ৰাইটছ আছে ক'বলৈ, বিকজ গভৰ্ণমেণ্টে আমাক চাৰ্ভিচ দিবলৈ তেওঁলোকে ফৰ্ম হৈছে আৰু আমিয়ে তেওঁলোকক গঢ়িছো হয়। এতিয়া লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি টেকেন ফ্ৰম ফ্ৰেঞ্চ ৰিভলিউচন। এইকেইটা ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা লোৱা আছে। বহুত ইম্পৰ্টেণ্ট হয় যে তলৰ কোনটো মই টেষ্টটো আনিম, কেইটামান চেপ্টাৰ পাৰ হ'লে টেষ্টটো আনিম, তেতিয়া মই দিম যে তলৰ কোনকেইটা কোনটো শব্দ ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা নাই লোৱা বা কোনটো শব্দ লোৱা হৈছে। এইটো ইউনিটি অফ ট্ৰিনিটি হয় কয়, লিবাৰ্টি, ইকুৱেলিটি অফ ফ্ৰেটাৰ্নিটি। এতিয়া ওৱান কেনট ডাইভাৰ্জ ফ্ৰম এনাদাৰ। লিবাৰ্টি যদি এৰি দিয়ে ইকুৱেলিটি অফ ফ্ৰেটাৰ্নিটি নাথাকিব, ইকুৱেলিটি যদি এৰি দিয়ে লিবাৰ্টি ফ্ৰেটাৰ্নিটি নাথাকিব, ফ্ৰেটাৰ্নিটি যদি এৰি দিয়া হয় লিবাৰ্টি ইকুৱেলিটি তেনেকুৱা মূল নাথাকিব। লিবাৰ্টি এবচেঞ্চ অফ ৰেষ্ট্ৰেইনছ অন দ্য এক্টিভিটিজ অফ ইণ্ডিভিজুৱেলছ। কোনো ধৰণৰ মানুহক মানে ধৰক এবচেঞ্চ অফ ৰেষ্ট্ৰেইনছ ইট মিনছ মানে মানুহৰ এক্টিভিটিজ বিলাকৰ এই নহয় যে একদম চিম্পল ভাষাত যদি কওঁ আমাক লিবাৰ্টি দিছে, কিন্তু এনেকুৱা ধৰণৰ লিবাৰ্টি নাই দিয়া য'ত আমাৰ মানে ধৰক কাৰোবাক আমি হাৰ্ম কৰোঁ আমাৰ ছ'চাইটিত কিবা এটা হাৰ্ম হয়। তাৰ লগতে প্ৰভাইডিং অপৰচুনিটিজ ফৰ দ্য ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল পাৰ্চনেলিটিজ। য়েছ, আমাক অপৰচুনিটি প্ৰভাইড কৰে ডেভেলপমেণ্টৰ কাৰণে। আমাৰ যিবিলাক আমাৰ ইণ্ডিভিজুৱেল আমি আছো চিটিজেন্স আছো কমন। লিবাৰ্টি অফ থট আমি ভাবিব পৰা আমাৰ ক্ষমতা আছে, অধিকাৰ আছে। এক্সপ্ৰেছন বিলিভ ফেইথ ৱৰ্শ্বিপ, আমি কাক পূজা কৰিম, কাৰ ওপৰত ফেইথ ৰাখিম, কি বিলিভ কৰিম, আমি লগতে আমি এক্সপ্ৰেছ এণ্ড থটৰ ওপৰতো আছে। নট এবচলিউট বাট কোৱালিফাইড লিবাৰ্টি উইথ লিমিটেশনছ মেনশ্যনড ইন দ্য কনষ্টিটিউশ্যন আছে। আমাৰ আকৌ এবচলিউট লিবাৰ্টি, আমাৰ কোৱালিফাইড লিবাৰ্টি, আমাৰ বাচিছে লিবাৰ্টি। এই বোলে লিবাৰ মানে ধৰক মই কনষ্টিটিউশ্যনে মোক এই মানে ধৰক লিবাৰ্টিৰ আমাৰ হেৰিটো আছে বুলিয়ে যে মই কাৰোবাক মন গৈছে মই মাৰিছো, কোনোবা মোৰ বেয়া কৰিছে, ন, কোৱালিফাইড লিবাৰ্টি কিছুমান লিমিটেশনছৰ মাজৰ পৰা ৰাখিহে আমি সেই লিবাৰ্টিটো উপভোগ কৰিব পাৰো হয়। ইকুৱেলিটি, এবচেঞ্চ অফ স্পেচিয়েল প্ৰিভিলেজেছ টু এনি সেকশ্যন, আমাৰ কোনো ধৰণৰ শ্ৰেণী বিশেষক কোনো ধৰণৰ স্পেচিয়েল প্ৰিভিলেজ দিয়া নহ'ব। প্ৰভিজন অফ এডিকুৱেট অপৰচুনিটিজ ফৰ অল ইণ্ডিভিজুৱেল উইদাউট এনি ডিছক্ৰিমিনেশ্যন, কোনো ধৰণৰ মানে কিছুমান অপৰচুনিটি দিব হ'লে, কিছুমান ধৰক আমাক গভৰ্ণমেণ্টে কিছুমান সুবিধা দিছে তাৰ কাৰণে কোনো ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে, কোনো জাতি ধৰ্ম লিংগ ভাষা বৰ্ণ লৈ কাষ্ট লৈ। ইকুৱেলিটি অফ ষ্টেটাছ এণ্ড অপৰচুনিটি যিটো আমাক দিয়া হৈছে। তাৰ লগতে এতিয়া 3 ডাইমেনশ্যন আমাৰ ইকুৱেলিটিৰ 3টা ডাইমেনশ্যন আছে, বহুত ভাল আছে। চিভিক ইকুৱেলিটি আছে যিটো আৰ্টিকেল 14 to 18 ফাণ্ডামেণ্টেল ৰাইটছত আমাৰ পৰে। পলিটিকেল আৰ্টিকেল 325 to 326 আমাৰ ইলেকশ্যনৰ লগত জড়িত। তাৰ লগতে ইকনমিক যদি চাবলগীয়া হয় আৰ্টিকেল 39 অফ DPSP ষ্টেট পলিচি। এতিয়া আমি চাম পলিটিকেলটো ফাৰ্ষ্টত আমি চাম। 325ত কোৱা পলিটিকেল আমিতো চাওঁ, য়েছ য়েছ
325 কোৱা হৈছে no person is to be declared ineligible for inclusion in the electoral rolls on the grounds of religion, race, caste, sex. কোনো মানুহক আমাৰ ইলেক্ট্ৰেল ৰলৰ মানে ইনক্লুজনত মানে আমাৰ যিখন নিৰ্বাচনী তালিকা সেই তালিকাখনৰ পৰা কোনো মানুহক ইনএলিজিবল বুলি ডিক্লেয়াৰ কৰিব নোৱাৰে কিহৰ গ্ৰাউণ্ডছত কিহৰ ভিত্তিত ধৰ্ম জাতি বৰ্ণ আৰু লিংগ 326 ত কোৱা হৈছে elections to the Lok Sabha and the state assemblies to be on the basis of adult suffrage 18+ প্ৰত্যেকজন নাগৰিকে ভোটদান কৰিব লাগিব লোকসভা আৰু ষ্টেট এছেম্বলি হল এতিয়া আমি যদি চাওঁ ফ্ৰেটাৰনিটি মানে কি হৈছে আমাৰ যিটো ব্ৰাদাৰহুড সেন্স অফ ব্ৰাদাৰহুড ভাই ভনীয়া মানে ধৰক এজন আনজনৰ প্ৰতি আমাৰ এজ এ ইণ্ডিয়ানছ হয় যে অসমীয়া এজন আনজনৰ প্ৰতি আমাৰ যিটো টান ভাৱ এটা আছে ভাতৃত্ব ভাৱ আছে সেইটো manifestation single citizenship fundamental duty to promote harmony and brotherhood yes আমাৰ single citizenship yes we Indians আমাৰ যেতিয়া ইণ্ডিয়া জিকে আমাৰ ইণ্ডিয়াৰ যেতিয়া কিবা এটা কাম কৰে আমাৰ যেতিয়া মিছন এটা মানে ধৰক স্পেচ এজেন্সি সাকসেস আমাৰ কেনেকুৱা ভাল লাগে হয় তেনেদৰে ফাণ্ডামেণ্টেল ডিউটি যিটো দিছে আমাৰ হাৰমনি আৰু ব্ৰাদাৰহুড প্ৰমোট কৰিবলৈহে ফাণ্ডামেণ্টেল ডিউটিটো ৰখা হৈছে এনশ্যোৰ ডিগনিটি অফ ইণ্ডিভিজুৱেলছ এণ্ড ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ নেশ্যন ফ্ৰেটাৰনিটিটো এইকেইটা কাৰণে দিয়া হৈছে এতিয়া আমাৰ 42nd এমেণ্ডমেণ্ট এক্টৰ থ্ৰু আমাৰ কনষ্টিটিউশ্যনৰ প্ৰিএম্বলত তিনিটা ৱৰ্ড এড কৰা হৈছে ছ'চিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰিটি ইয়াৰ মানে Socialist democratic socialism কি কৈছে ইয়াত পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ কোএক্সিষ্ট মিক্স ইকনমি যিটো 1991 মনমোহন সিং ফাইনেন্স মিনিষ্টাৰ এতিয়া আছিলে তেখেতে যেতিয়া আনিছিলে ৰিফৰ্মটো এলপিজি ৰিফৰ্ম বুলি কয় ইকনমিক্সত সেইটো পঢ়িছে ইণ্ডিয়ান ইকনমিত সেইটো পঢ়িছে no communistic socialism abolition of privileged property and nationalization of all means of production distribution no communistic socialism no blend of Marxism and Gandhism with heavy tilt toward Gandhian socialism ইয়াত কৈছে যেটো আমাৰ মাৰ্ক্সবাদ আৰু গান্ধীবাদ সেইটো মিক্সচাৰ কৈছে কিন্তু আটাইতকৈ বেছি তিনটা মানে বেছি হেলনীয়াভাৱে কোনটো এক্সপ্লেইন কৰা হৈছে গান্ধীবাদক ডিপিএছপি অলসো সোশিয়েলিস্টিক কনোটেশন হয় যেটো ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি হয় আৰু লগতে সেকুলাৰ পজিটিভ কনসেপ্ট অফ সেকুলাৰিজম হয় আমাৰ সকলো ধৰ্ম ইয়াত দেখিছে ন চিম্বলটোতে দেখা গৈছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ যিয়ে আছে এই সকল কি হৈছে আমি ভাই ভনী নিচিনা হওক আমি ভাৰত মাতাৰ মানে ভাৰতৰ আমি নাগৰিক হওক all religion has same status and support from the state সকলো ধৰ্মৰ মানুহকে আমাৰ state that means government ভাৰত চৰকাৰে কোনো ৰিলিজিয়নক মানে অৱজ্ঞা কৰিব নোৱাৰে সকলো ৰিলিজিয়ন সমানে status and support same status থাকিব লাগিব আৰু তাৰ লগতে যদি কোনোবা এটা ৰিলিজিয়নক support কৰিছে another বেলেগ ধৰণে কৰিব লাগিব যিটো তেওঁলোকৰ need হয় Article 25 to 28 of fundamental rights of freedom to religion. এতিয়া rights for freedom to religion to Article 25, 26, 27, 28 আছে আমি ধুনীয়াকৈ fundamental rights খিনি বিশ্লেষণ কৰিব পাৰোঁ Integrity কি কৈছে যে integrity was added to reflect broader interpretation of fraternity which promotes spirit integral structure of nation which consists of diverse caste, class, region, language, sex, ideology, etc. Integrity টোৱে কৈছে যে আমাৰ যিটো ফ্ৰেটাৰনিটিৰ অলপ বহল পৰিসৰত ইন্টিগ্ৰিটিটো অনা হৈছে সেই তাতে মানে ধৰক বিভিন্ন ধৰণৰ কাষ্ট মানে ধৰক বৰ্ণৰো শ্ৰেণী থাকে ৰিজন ঠাইবিলাক ৰিলিজিয়ন লেংগুৱেজ ভাষা কোনো ধৰণৰ বেৰিয়াৰ থাকিব নোৱাৰে আমাৰ মাজত তাৰ লগতে significance of the parameter significance আমি সদায় জানিব লাগিব preface soul of the constitution essence of the constitution embodies the basic philosophy and fundamental values contains the grand and novel vision of constituent assembly ফাৰ্ষ্টতে মই কৈ আহিছো তেওঁলোকৰ যিটো মানে vision আছিলে বৰ্তমান সময়ক লৈ সেই বস্তুটো মানে আমাৰ প্ৰিএম্বলখনে স্পষ্ট কৰিছে resemble the declaration of United States of American Independence আৰু লগতে এইটোৱে কৈছে যে আমেৰিকান ইণ্ডিপেণ্ডেন্সৰ আমি এতিয়া আমি আমেৰিকাৰ পৰা মানে আঁতৰিছো আমি এতিয়া ইণ্ডিপেণ্ডেন্ট হওঁ based on the executive resolution drafted by Mumbai Pandit Prabhat and Pandit Nehru in 1946 objective resolution দিছিলে জৱাহৰলাল নেহেৰুৱে আৰু সেইটোৰ ওপৰত বেছ কৰিও প্ৰিএম্বলখনত বহুতখিনি বস্তু অবজেক্টিভ ৰিজলিউশ্যন এড আছে তাৰ লগতে এখনত অবজেক্টিভ ৰিজলিউশ্যনখনক আমাৰ কনষ্টিটিউয়েন্ট এছেম্বলিও কি কৰিছিলে এডপ্ট কৰিছিলে এতিয়া
আমি ডেম'ক্ৰেচিৰ কথা কৈছো, এতিয়া দুটা টাইপৰ ডেম'ক্ৰেচি আছে। কি আছে? ডাইৰেক্ট ডেম'ক্ৰেচি, য'ত পিপল এক্সাৰচাইজ দেয়াৰ সুপ্ৰিম পাৱাৰ ডিৰেক্টলি। ছুইজাৰলেণ্ডত আছে। 4 ডিভাইচ অফ ডাইৰেক্ট ডেম'ক্ৰেচিৰ চাৰিটা ডিভাইচ আছে, চৰি। ৰেফাৰেণ্ডাম কি কৰা হয় তাত? where a proposal legislation is referred to the electorate for settlement by their direct voice. এতিয়া ধৰক কোনোবা এখন ঠাইত ইলেক্টৰেট সেটেলমেন্ট কৰিব লাগে আৰু মানুহৰ আগত ডাইৰেক্ট ভোট লাগে, তেতিয়া মানুহখিনিক দুটা পক্ষত বা তিনিটা পক্ষত যেনেকুৱা ধৰক ভাগ কৰা হয়। ধৰক মই দেখাই দিছো, গ্ৰুপ 1 লগতে গ্ৰুপ 2, এওঁলোকে নিজেই ডাইৰেক্ট তেওঁলোকে সেটেলমেন্ট কৰিব, ডাইৰেক্ট ভোট দিব যে তেওঁলোকে ক'ত দিব, এত আহিব নে বিত আহিব। সেইটো হৈছে ৰেফাৰেণ্ডাম, দ্যাট মিন্স ৰেফাৰ কৰাটো, কোনে কি কাক ৰেফাৰ কৰে। Recall, where voters can remove a representative or an officer before the expiry of his term. যেতিয়া কোনোবা এজন অফিচাৰ বা ৰিপ্ৰেজেন্টেটিভে কাম নকৰে, তেতিয়া তেওঁ কি কৰিব? Fail to discharge his duties properly, recall কৰিব, আঁতৰাই দিব তেওঁ। Initiative, when people can propose a bill to the legislature for enactment. যেতিয়া পিপলে propose কৰিব যে yes, এই বিলটো আমাক ইনেক্ট কৰি দিয়ক, ল বনাই দিয়ক। Plebiscite, obtaining the opinion of people of any issue of public importance. আমাৰ জনসাধাৰণৰ স্বাৰ্থ ইত্যাৰ্থে যেতিয়া কিবা এটা অপিনিয়নৰ ক্ষেত্ৰত পিপলৰ পৰা ডাইৰেক্ট কিবা এটা ইস্যু হৈ আছে, সেই ধৰক সমস্যাটো সমাধানৰ কাৰণে আমাৰ পাব্লিকৰ পৰা অপিনিয়ন নহয়, সেইটো আছে প্লেবিচাইট। আৰু তাৰ লগতে যদি এতিয়া আমি ইনডাইৰেক্ট ডেমক্ৰেচিটোৰ কথা কওঁ, দেন ইনডাইৰেক্ট ডেমক্ৰেচি, ৰিপ্ৰেজেন্টেটিভ ইলেক্টেড বাই দ্য পিপল exercise the supreme power, yes. তাৰপিছত does also known as representative democracy. It is two kinds, parliamentary and presidential. আমাৰ যিটো হয় parliamentary democracy, সেইটো indirect democracy অন্তৰ্গত। আজিলৈ ইয়াতে আছিল, থেংক ইউ। আপোনালোকে এটাই মই ৰিকুৱেষ্ট কৰিম, যিহেতু মোৰ এইটো ইনিচিয়েটিভ যে আপোনালোকে যিসকলে তেনেকুৱা ধৰণৰ গাইডেঞ্চ পোৱা নাই, ভালকৈ বুজা নাই, ষ্টেণ্ডাৰ্ড গ্ৰুপৰ কেনেকৈ গো থ্ৰু কৰিব মানে ধৰক ভাবি নাপাইছে, নিউ চবৰে প্ৰব্লেম হয়, মোৰো হৈছিলে। মই সেই উদ্দেশ্যটোৰ কাৰণে আজি মানে ভিডিঅ'খিনি এনেকেই চিৰিজ এতিয়া কণ্টিনিউ কৰি গৈ থাকিম। আপোনালোকক এটাই কথা কম, আপোনালোকে এইটো শ্বেয়াৰ কৰিব, বুজিছে? বিকজ কাৰোবাৰ যদি এইটো অলপ মানুহে হেল্প হয়, মোৰো ভাল লাগিব, লগতে তেখেতে আপোনাৰ কাৰণেও তেখেতৰ ভাল এটা হেৰি হ'ব, বিকজ আপুনি এটা ভাল এটা ৱে এটা দেখাব তেখেতক, যাকে দিয়ক। চ' আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং। ছেকেণ্ড ভিডিঅ'টো মই সোনকালে ইয়াৰ আনি থাকিম, এতিয়া চিৰিজটো কণ্টিনিউ কৰিম। চ' থেংক ইউ এভৰিৱান।